এতিয়া এটা নতুন বিষয় লৈ আহিছো আপোনালোকে জানে যে বহু দিনে অসমৰ বিভিন্ন জিলা মহকুমাৰ দাবীৰ ওপৰত আন্দোলন চলিছিল অসমত আমি বহু কেইখন নতুন জিলা নিৰ্মাণ কৰিলো লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিল মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিল মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলো যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকৈ লৈ যাব পাৰি মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰো নেকি সদৰ মহকুমা কেইটাক বাদ দি অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হল হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলো অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান ইংৰাজীত আমি সাব ডিস্ট্ৰিক্ট বুলি কৈছিলো অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো অসমৰ 39টা স্থানত 39টা বিধানসভা সমষ্টিত অহা 4 আৰু 5 তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম আৰু দ্বিতীয় পৰ্যায়ত আমি বাকি থকা সমষ্টি কেইটাটো এই সমজিলাসমূহ নিৰ্মাণ কৰিম সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব বিধায়কৰ পুঁজি আনটাইড ফাণ্ড মাটিবাৰীৰ বহুত কাম ৰেশন কাৰ্ড আমাৰ কেৰাচিন তেলৰ কাম নেক্সট অফ কিনৰ সাৰ্টিফিকেট মাটি কিনাৰ বাবে প্ৰয়োজনীয় এনঅ'চি এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে অহা 4 আৰু 5 তাৰিখে যিবোৰ জিলাত যিবোৰ বিধানসভা সমষ্টিত 39টা সমষ্টিত সমজিলা গঠন হ'ব মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছো